ওম গুৰুৱে নমঃ। বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আন্তৰিকতাৰে চেনেলটোলৈ স্বাগতম অভিনন্দন জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আহিছোঁ এটা প্ৰসংগৰে যে আমি সফলতা সমৃদ্ধি প্ৰাপ্তিৰ বাবে জীৱনত সুখ শান্তি প্ৰাপ্তিৰ বাবে জীৱনটো সুকলমে পাৰ হ'বৰ কাৰণে পৰম পিতা পৰমাত্মাক প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে। প্ৰত্যেকটো ধৰ্মতে আমি প্ৰতিজন ব্যক্তিয়ে নিৰ্দিষ্ট কিছুমান ধৰ্মীয় ৰীতি নীতিৰে সেই অদৃশ্য শক্তিক আমি স্মৰণ কৰোঁ, স্তুতি কৰোঁ, আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ, নহয়নে? আৰু এই প্ৰাৰ্থনা কৰিবলৈ যাওঁতে জনাই নজনাই আমি কিছুমান ভুল কৰোঁ। এই ভুলখিনিৰ বিষয়ে আজি আপোনালোকৰ সৈতে মই মোৰ অনুভূতিৰে অকণমান আলোচনা কৰিব খুজিছোঁ যে ভগৱানৰ সৈতে যেতিয়া আমি সংলগ্ন হওঁ, ভগৱানৰ সৈতে যেতিয়া আমি দিনটোৰ এটা নিৰ্দিষ্ট সময়ত বা যিকোনো সময়ত যেতিয়া আমি ভগৱানৰ ওচৰলৈ যাওঁ, কাষ চাপোঁ, যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, গোসাঁই ঘৰ যাওঁ, নামঘৰ যাওঁ, মন্দিৰ মছজিদ যাওঁ, য'তেই নাযাওঁ কেলৈ, বা কিবা স্বৰূপত হওক, নিৰাকাৰ স্বৰূপত হওক, যেনেকেই নহওক, যেতিয়া আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ, আমি সেই প্ৰাৰ্থনা কৰোঁতে আমি বিশেষতে কিছুমান ভুল কৰি পাওঁ। এই ভুলখিনিৰ ভিতৰত প্ৰথম ভুলটো হৈছে আমি সংকল্প কৰোঁ। আমি কিবা এটা বিশেষ বস্তু পাবৰ কাৰণে, ধৰি লওক যে মোৰ সন্তানৰ এনেকুৱা ধৰণৰ ৰিজাল্ট হওক, বা মোৰ সন্তানৰ আমুকটো চাকৰি হওক, বা মোৰ আমুকজন ব্যক্তিৰ সৈতে বিবাহ হওক, এনেকুৱা ধৰণৰ মই আমুকটো বস্তু যাতে মই ল'ব পাৰোঁ, আমুকটো যদি হৈ যায় মোৰ, তেনেহ'লে আমুক মন্দিৰলৈ যাম, বা ক'ৰবাত সোণৰ ফুল, ৰূপৰ ফুল দান কৰিম, বা আমুকত ক'ৰবাত তীৰ্থস্থানত যাম, কিবা কৰিম, এনেকুৱা নিচিনা কিছুমান কথা সংকল্প কৰোঁ। সংকল্প কৰি পেলাই আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ। সেইটো একেবাৰে ভুল কথা। সংকল্প কৰি প্ৰাৰ্থনা কৰা মানে হৈছে কি, ভগৱানক আমি মানে ঘোচ দিয়া নিচিনা। ভগৱানৰ বস্তুখিনি ভগৱানকে দিম বুলি কৈ পেলাই আকৌ ভগৱানৰ পৰাই চক্ৰান্ত কৰি পেলাই আমি এটা বস্তু খোজা, নহয়নে? আপুনি ক'ৰবাত সোণৰ ফুল এপাহে দিব যেনিবা, এই সোণৰ ফুলপাহ দিবলৈ যাওঁতে যিখিনি আপোনাৰ অৰ্থৰ প্ৰয়োজন হ'ব, যিখিনি হ'ব, সেইখিনিনো আপুনি ক'ৰ পৰা পাইছে? আপুনি আজি সুস্থ সবল হৈ আছে, গতিকে ইনকম কৰিব পাৰিছে। দুৰাৰোগ্য বেমাৰটো বহুতৰে হৈ আছে। একেটা পৰিৱেশত, একেখন পৃথিৱীতেতো আমিও আছোঁ, কিন্তু আমি কেনেকৈ বাচি আছোঁ? ঠিক তেনেকুৱা নিচিনা একেখন ঘৰতে একে খাদ্য খাই, একে পৰিৱেশত থাকিয়ে কোনোবাজন মানুহ বহুত ৰোগীয়া বা বহুত দুৰ্ভগীয়া, কিন্তু কোনোবাজন ব্যক্তি বহুত সুখী, সৌভাগ্যশালী বা স্বাস্থ্যৱান, নহয়নে? তেনেহ'লে কি বুজিছে? আমাৰ স্বাস্থ্যও, আমাৰ অৰ্থও, এই গোটেইখিনি আমাক পৰম পিতা পৰমাত্মা, পৰম ব্ৰহ্মই, অক্ষয় ব্ৰহ্মই দিয়া, যাক নেকি আমি সকলোৱে ঈশ্বৰ, আল্লাহ, গড, খোদা নিৰ্দিষ্ট মানে নিজৰ নিজৰ ধৰ্মত যি বুলিয়ে নকওঁ কেলে, কিন্তু সেই শক্তি এটাই। সেই শক্তিৰ পৰাই আমি এইখিনি পাইছোঁ। গতিকে আকৌ সেইখিনিকে দিম বুলি পেলাই ভগৱানক প্ৰলোভন দি পেলাই যেতিয়া আমি সংকল্প কৰোঁ, এইটো হ'লে এইটো কৰিম, তেনেহ'লে সেইটো আমাৰ বহুত মানে কুটিল প্ৰাৰ্থনা হ'ব। গতিকে তেনে প্ৰাৰ্থনা আমি নকৰা ভাল, এইটো এটা অনুচিত কথা। গতিকে সংকল্প কৰি কেতিয়াও প্ৰাৰ্থনা নকৰিব। দ্বিতীয়তে হৈছে, কেতিয়াও ভগৱানক কিবা এটা বস্তু নিৰ্দিষ্টকৈ দেখুৱাই নুখুজিব যে প্ৰভু মোক এইটো দিয়া বুলি পেলাই। আপুনি একদম ব্ৰত খাটিছে, মানে বছৰ বছৰ ধৰি ব্ৰত খাটিছে কিবাহৰ কাৰণে, যে মোক এইটো বস্তুৱে লাগে, বা এই ব্যক্তিক লাগে, বা এই মানে কিবা বস্তুৰ কাৰণে হওক, কিবা পৰিস্থিতিৰ কাৰণে হওক, যি কাৰণে নহওক, মানে নিজৰ তন মন ধন কষ্ট কৰি পেলাই আপুনি, ভগৱানেওতো দেখে ন, আপুনি দিনৰ দিনটো লঘোণে থাকে, আৰু এটা বিশেষ কথাৰ কাৰণে আপুনি গোটেই দিনটো লঘোণে আছে, থাকি পেলাই আপুনি খোজে, তেতিয়া পৰম পিতা পৰমাত্মা কি হয়, বাধ্য হয় আপোনাক দিবৰ কাৰণে। তেওঁ নিজৰ বিধানৰ বিৰুদ্ধে গৈ পেলাই আপোনাক সেই বস্তুটো দিবলৈ বাধ্য হয়। কিন্তু সেয়া ক্ষণস্থায়ী হয়। এটা নহয় এটা এনেকুৱা দিন আহিব যেতিয়া নেকি সেই বস্তুটো বা সেই ব্যক্তি লগত আপোনাৰ একোৱেই নাথাকিব, সকলো আঁতৰি যাব। মানে যিটো পৰমাত্মাই আমাক দিবলগীয়া আছে, সেইটো যদি আমাৰ জীৱনত আহে, তেনেহ'লে সেয়া স্থায়ী হ'ব। কিন্তু যিটো আমি খুজি খুজি ভগৱানক লওঁ নহয়, বাধ্য কৰোঁ আমি। কেনেকৈ বাধ্য কৰোঁ? পৰম পিতা পৰমাত্মা হৈছে আমাৰ সকলোৰে পিতৃস্বৰূপ, সকলোৰে অভিভাৱক, নহয়নে? যেতিয়া আমি আমাৰ দেউতাক সদায় একেটা বস্তুৰ কথাকে মনত পেলাই থাকোঁ, আমাৰ অভাৱটোৰ কথা সদায় কৈ থাকোঁ, যে দেউতা মই এইটো বস্তুৰ অভাৱত আছোঁ, এইটো বস্তুৰ অভাৱত আছোঁ, সদায় যেতিয়া কৈ থাকোঁ, তেতিয়া তেওঁৰো মন গলি পেলাই আমাক সেই বস্তুটো দিবলৈ তেওঁ বাধ্য হৈ যায়, আমাক দি দিয়ে। কিন্তু সেই বস্তুটোৱে গৈ পেলাই আকৌ আমাক ক্ষতিহে কৰেগৈ।
এদিন এনেকুৱা দিন আহিব সেই বস্তুটো হয়তো আপোনাৰ কাৰণে প্ৰয়োজনীয় অপ্ৰয়োজনীয় হৈ পৰিব বা ক্ষতি কৰিব আপোনাৰ কাৰণে। সেইকাৰণে আমি কৰিব লাগে কি, আমি পৰমপিতা পৰমাত্মাক কেৱল ভক্তি কৰিব লাগে, একদম নিস্বাৰ্থভাৱে তেওঁক ভক্তি কৰিব লাগে আৰু সমৰ্পণ কৰিব লাগে। আমি নিজৰ জীৱনটোক, নিজৰ সমস্যা, দুখ কষ্ট, পীড়া সকলোখিনি তেওঁৰ চৰণত অৰ্পণ কৰি দিব লাগে। যেতিয়া আপুনি নিজক সমৰ্পণ কৰি দিয়ে তেতিয়া আপোনাৰ লগত জড়িত প্ৰতিটো বস্তু তেওঁৰ চৰণত গুচি যায়। সেয়া আপোনাৰ শত্ৰু গুচি যাব, আপোনাৰ মিত্ৰও গুচি যাব। আপুনি প্ৰমাণ পাব যেতিয়া আপুনি ভগৱানক আপুনি নিজক সমৰ্পণ কৰি দিয়ে নহয়, তেতিয়া আপুনি দেখিব যে আপোনাক যিসকলে ক্ষতি কৰে তেওঁলোকক আপুনি নিজেই দেখিব যে তেওঁলোকে আপোনাৰ তলত আহি যাব, আপোনাক মানিবলৈ ধৰিব বা তেওঁলোকৰহে বেয়া হ'বলৈ ধৰিব। কাৰণ তেতিয়া হিচাপ হয়। যেতিয়া আপুনি এটা অফিচত চাব, যদি আপুনি নিজৰ কামখিনি আজি কৰিব পৰা নাই, ক'ৰবালৈ যাব লগা হৈছে, তেতিয়া আপুনি যদি কাকো নোকোৱাকৈ গুচি যায়, হেণ্ড অভাৰ নকৰে, তেনেহ'লে আপোনাৰ টেবুলত সেই কামবোৰ জমা হৈ যাব, যিটোৱে নেকি আপোনাক পিছলৈ আৰু বেছিহে সমস্যা কৰিব। কিন্তু কাষৰ মানুহজনক যদি আপুনি দি থৈ যায়, গতাই থৈ যায় যে অকণমান চাব টেবুলখন বুলি পেলাই যদি কৈ থৈ যায়, তেনেহ'লে আপোনাৰ টেবুলত যদি কোনোবা মানুহ আহে তেনেহ'লে সেইজনে কৰি দিব। গতিকে আমি যেতিয়া কাৰোবাক দি দিওঁ তেতিয়া সেই কামখিনি ধুনীয়াকৈ সুকলমে হৈ যায়। গতিকে ইমান ডাঙৰ এটা শক্তি, আৰু যি শক্তিয়ে নেকি আমাক সৃষ্টি কৰিছে, গতিকে তেওঁক যদি তেওঁৰ কাৰণে তেনেই সামান্য, আমাৰ সমস্যা তেওঁৰ কাৰণে একেবাৰে সামান্য, একেবাৰে নগণ্য। গতিকে আমি নিজক যদি সমৰ্পণ কৰি দিওঁ, সমৰ্পণ কৰি দিয়াৰ লগে লগে আপোনাৰ লগত আপুনি যাক ভাল পায় আপোনাৰ মিত্ৰৰ উন্নতি হ'ব, শত্ৰুৰ পতন হ'ব, আপোনাৰ অধীনত আহিব। বা আপোনাক যিসকলে দুখ কষ্ট পীড়া দিছে তেওঁলোকেহে নিজৰ তেতিয়ালৈকে যদি তেওঁলোকে ফলপ্ৰাপ্তি পোৱা নাই দুখ কষ্ট, কিন্তু আপোনাক যিখিনি কৰিছে সেইখিনিৰ কাৰণে যেতিয়া আপুনি সমৰ্পণ কৰি দিব তেতিয়া সিহঁতেও পাবলৈ ধৰিব। আপুনি হয়নে নহয় প্ৰমাণ চাব পাৰে। গতিকে ভগৱানক এটা কথা এইখিনিতে, ভগৱানৰ লগত প্ৰমাণ চোৱা কথাটো নাহে, মই কৈ পাইছোঁ জাষ্ট কথাৰ মাজত যে নিশ্চয়কৈ হয় সেইটো। মই নিজেই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যে ভগৱানক আপুনি নিজক সমৰ্পণ কৰি দিয়ক। সমৰ্পণ কৰি দিয়াৰ পিছত আজিলৈকে যি আপোনাৰ লগত হোৱা নাই সেয়া আপোনাৰ হ'বলৈ ধৰিব। আপুনি যিটো বিচাৰি আছে তাতকৈ বেছি আপুনি পাব। আজি যিটো বিচাৰি আছে সেইটো আপুনি নাপাব পাৰে, কিন্তু যিটো আপোনাৰ কাৰণে বেষ্ট হ'ব নহয়, যিটোৱে নেকি আপোনাক সৌভাগ্য, সফলতা, যিটো আপোনাক নেকি শান্তি দিব, তৃপ্তি দিব, আপোনাৰ জীৱনত সেইখিনি ঘটিত হ'বলৈ ধৰিব যেতিয়া আপুনি পৰমাত্মাক নিজক সমৰ্পণ কৰি দিয়ে। আৰু এটা পৰমাত্মাক দিবলগীয়া বস্তু আছে, সেইটো হৈছে ধন্যবাদ আৰু কৃতজ্ঞতা। কাৰণ আমি এজন অচিনাকি মানুহকো যদি লগ পাওঁ, আমাক সাধাৰণ যদি কিবা এটা সহায় কৰে, তেতিয়াও আমি কি বুলি কওঁ? থেংক ইউ বা ধন্যবাদ বুলি কওঁ। কিন্তু ইমান ধুনীয়া সৃষ্টিখনত যে আমাক অংশ হিচাপে পৰমাত্মাই এই পৃথিৱীলৈ আনিছে, তাৰ কাৰণে আমি ভগৱানক কেতিয়াও কৃতজ্ঞতা জ্ঞাপন নকৰোঁ। আমি প্ৰত্যেকটো দিনে আমি যি আছোঁ, আমি উশাহ ল'ব পাৰিছোঁ, আজি মই কথা কৈ আছোঁ, আপুনি শুনি আছে। আজিতো এনেকুৱাও হৈছে আমিতো সাৰ পালোঁ, কোনোবা মানুহটো বিচনাৰ পৰা সাৰেই নাপালে, বা কোনোবা মানুহটো আজি হস্পিটেল গৈছে, ICUত আছে, নহয়নে? বা কাৰোবাৰ আজি হয়তো দুৰাৰোগ্য বেমাৰ ধৰা পৰিছে, বা আজি দেহাৱসানেই ঘটিছে, তেনেকুৱা নিচিনা কথা। কিন্তু আমাৰতো সেইখিনি নাই হোৱা, তেনেহ'লে আমি কিমান সৌভাগ্যৱান। প্ৰত্যেক দিনাই, প্ৰতিটো ৰাতিপুৱাই, প্ৰতিটো নিশাই, ৰাতিপুৱা উঠিয়ে ৰাতি শোৱাৰ আগত সদায় ভগৱানক আপুনি যাকেই তেওঁক আপুনি কৃতজ্ঞতা জ্ঞাপন কৰক, সেই অদৃশ্য শক্তিক যে প্ৰভু মই ভালে থকাৰ কাৰণে, মোক যে তুমি ভালে ৰাখিছা, তাৰ কাৰণে মোক যে ইমানখিনি দিছা, ইমান সৌভাগ্য দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ প্ৰভু, তোমাক বহুত বহুত ধন্যবাদ। লাগিলে আপোনাৰ জীৱনত কিবা থাকক নাথাকক, যিয়ে নহওক কৃতজ্ঞতা জ্ঞাপন কৰিব। আৰু আপোনাৰ জীৱনত কিবা আছে নাছে, আপুনি কিমান ধনী দুখীয়া, তাৰ কথা এইটোৰ লগত নাহে। তাৰ বিষয়ে পাছৰ কেতিয়াবা ভিডিঅ'ত আলোচনা কৰিম, সেয়া আহে আপোনাৰ কৰ্মৰ ফলৰ কাৰণে। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আলোচনা কৰিলোঁ যে আমি প্ৰাৰ্থনা আচলতে কেনেকৈ কৰিব লাগে, কেনেকৈ প্ৰাৰ্থনা কৰিলে আমি বিচৰাতকৈও বেছি আমি পাব পাৰোঁ ভগৱানৰ পৰা, পৰমাত্মাৰ পৰা। আপুনি ঈশ্বৰৰ লগত খোদা যাকেই তেওঁৰ পৰা আমি যিখিনি আমাৰ কাৰণে অতি উত্তম সেইখিনি আমি পাব পাৰোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু
যদিহে আপুনি কিবা জ্যোতিষীয় পৰামৰ্শ বিচাৰে বা জন্মপত্ৰিকা বিশ্লেষণ কৰিব খোজে, আপোনাৰ হাত দেখুৱাব খোজে, হস্তৰেখা কৰাব খোজে, বা আপোনাৰ ঘৰ বাৰী বা ব্যৱসায় প্ৰতিষ্ঠানৰ বাস্তু কৰাব খোজে, তেনেহ'লে ভিডিঅ'ত আহি থকা নাম্বাৰটোত আপুনি মোক কণ্টেক্ট কৰিব পাৰে। আজিলৈ ইমানেই আছিলে। পৰমপিতা পৰমাত্মাই আপোনালোক সকলোৰে মংগল কৰক, কল্যাণ কৰক। সৰ্বম শিৱম।